প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে আজি আমি ইয়াত একত্ৰিত হৈছোঁ। আমাৰ BTC চৰকাৰৰ যি এক হেমাহি আৰম্ভ কৰিছে আমাৰ টেট উত্তীৰ্ণসকলক লৈ, গতিকে তেওঁলোকৰ আমি আমাৰ তৰফৰ পৰা আহ্বান জনাব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে, যাতে যোৱা 18 তাৰিখে যি আমাৰ LP আৰু MA যি স্ক্ৰুটিনি শেষ কৰিছে তেওঁলোকে, গতিকে এই পোষ্টখিনি অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে যাতে তেওঁলোকে পূৰণ কৰে, তাৰ কাৰণে আমি প্ৰথমতে তেওঁলোকক আহ্বান জনাইছোঁ। তাৰপিছতে আমি আমাৰ BTC চৰকাৰক দুই এটা প্ৰশ্ন আছে যে একেই আমাৰ সন্মানীয় এডুকেশ্যন BTCৰ ৰবিনাম নাৰ্জাৰী তেখেতে কোৱা ধৰণে যে ডিচেম্বৰত দিম, জানুৱাৰীত দিম, ফেব্ৰুৱাৰীত দিম। গতিকে এজনেই মানুহ বাৰে বাৰে এনেকৈ তেওঁলোকে যি এক আশাৰ বতৰা দি টেট উত্তীৰ্ণসকলক এক হতাশাত ভোগাই আছে, গতিকে এইখিনি অধিকাৰ তেওঁলোকে ক'ত পালে? গতিকে আমি ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ যে তেওঁ বাৰে বাৰে কোৱাৰ ধৰণে থন্নকৈ ভেৰিফিকেশ্যন কৰিম বা কৰি আছোঁ, তেওঁলোকে যদি থন্নকৈ ভেৰিফিকেশ্যন কৰি আছে, আমি ভাল পাইছোঁ তেখেতৰ কথাটো যে স্বচ্ছ আৰু নিকা পদ্ধতিৰে তেখেতসকলে যি এক এপইণ্টমেণ্ট দিবলৈ ওলাইছে, আমি আদৰণি জনাইছোঁ। কিন্তু যোৱা এটা বিবৃতিত দেখা পোৱা ধৰণে যে তেওঁ ভয় কৰি আছে যে আমি ইলেকশ্যনৰ আগত কিবা এপইণ্টমেণ্ট দিলে কিবা অসুবিধা হ'ব নেকি। গতিকে মই প্ৰশ্ন কৰিছোঁ যে তেওঁলোকে যদি স্বচ্ছ আৰু নিকাভাৱে তেওঁলোকে ভেৰিফিকেশ্যন দিব, তেতিয়াহ'লে ভয় খোৱাৰ কাৰণ কি? তেওঁলোকে দুৰ্নীতিত জড়িত আছে নেকি, বা তেওঁলোকে কিবা অসুবিধা কৰি আছে নেকি? যদি অসুবিধা কৰা নাই, ইমান ভয় কিহৰ তেওঁলোকৰ? গতিকে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে কোনো স্বচ্ছ নিকা বা তেওঁলোকে ধুনীয়াকৈ যি এপইণ্টমেণ্ট দিব ওলাইছে সেইখিনি দি দিয়ক, তেতিয়াহ'লে আমি তেখেতসকলক নিশ্চয় আদৰণি জনাম। নহ'লে এই আমাৰ যি BTC 13,000 টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে, অনাগত নিৰ্বাচনত তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিম বুলি আমি সাজু হৈ আছোঁ। নিশ্চয় চাওক যে আজি অসমৰ ক্ষেত্ৰত কিছুমান কথা সুকীয়া যে অসমত যোৱা 5,500 নিযুক্তি দিছে, আৰু এই 2 দিনৰ ভিতৰতে তেওঁলোকে যি 4,500 পোষ্টৰ বিপৰীতে যি মেৰিট লিষ্ট প্ৰকাশ কৰিব লাগে তেওঁলোকে নিশ্চয় প্ৰকাশ কৰি আছে। গতিকে বিধানসভা নিৰ্বাচনটো মুখ্যতঃ অসমৰ লেভেলত মুখ্য। গতিকে তেওঁলোকে যদি গোটেই অসমৰ এপইণ্টমেণ্ট দিব পাৰি আছে, গতিকে ইয়াত BTC চৰকাৰে আজি ইমান ভয় খোৱাৰ কাৰণ কি? গতিকে BTC চৰকাৰক যিহেতু অসম চৰকাৰে এক কৰ্তৃত্ব দিয়ে থৈছে যে তেওঁলোকে এপইণ্টমেণ্ট দিব পাৰিব বুলি, আৰু আজি এই 984টা পোষ্ট আজিৰ নহয়, আজি বহুত দিন ধৰি তেওঁলোকে আমি যোৱা EPPL চৰকাৰৰ পৰা আৰম্ভ কৰি আজি BPF চৰকাৰলৈকে এই 984টা পোষ্টৰ কাৰণে আমি অপেক্ষা কৰি থাকিব লগা হৈছে। নিশ্চয় চাওক, আমি যদি ক'বলৈ যাওঁ যে তেওঁলোকৰ চৰকাৰ অহাৰ 4 মাহ হৈ গ'ল, গতিকে 4 মাহৰ ভিতৰত এই 984টা পোষ্টে তেওঁলোকে দিব পৰা নাই, তেওঁলোকক নিশ্চয় ব্যৰ্থ হৈছে বুলি আমি ক'ব খুজিছোঁ। 984টা এডভাৰটাইজমেণ্টৰ যিখিনি নেকি পোষ্ট, সেই পোষ্টখিনি তেওঁলোকে ফিল আপ কৰিব লাগে। আজি আমি ইয়াত সমবেত হৈছোঁ বিশেষকৈ আমাৰ BTCত যোৱা 2025 জুনত যিটো এডভাৰটাইজ দিছিল LP আৰু MAৰ কাৰণে, সেই এডভাৰটাইজৰ ভিত্তিত যি ধৰণে তেওঁলোকে ভেৰিফিকেশ্যন কৰিব লাগিছিল, যি ধৰণে তেওঁলোকে মেৰিট লিষ্ট প্ৰকাশ কৰিব লাগিছিল, সেইখিনি ইতিমধ্যে যি ধৰণে তেওঁলোকে কৰিয়ে আছে তাৰ ওপৰত আমি সন্তুষ্ট নহয়। তেওঁলোকে ইতিমধ্যে দুবাৰকৈ ভেৰিফিকেশ্যন কৰিলে। প্ৰমোদ বড়ো চৰকাৰৰ কাৰ্যকালতো এবাৰ ভেৰিফিকেশ্যন কৰিছিল। ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে এপইণ্টমেণ্ট দিয়াৰ যোজা চলাইছিল, শেষ মুহূৰ্তলৈকে তেওঁলোকে দিব নোৱাৰিলে। এইবাৰো ইলেকশ্যন আহি পাইছে, কিন্তু আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চৰকাৰেও সেই একেই পথ অৱলম্বন কৰা দেখিবলৈ পোৱা গৈ আছে, যিটো খুবেই হতাশজনক। আমি BTCৰ যি শিক্ষিত যুৱক যুৱতীসকল আছোঁ, যিসকলে ইতিমধ্যে টেট কোৱালিফাইড কৰিছে, যিসকলে এটা চাকৰিৰ কাৰণে তেওঁলোকে অধীৰ আগ্ৰহেৰে বাট চাই আছে, তেওঁলোকৰ খুবেই হতাশজনক এটা পৰিৱেশ পৰিস্থিতিৰ মাজত তেওঁলোকক ঠেলি দিয়া হৈছে। গতিকে BTC গভৰ্ণমেণ্টলৈ এটাই আহ্বান যে তেওঁলোকে যাতে অতি সোনকালে আমাৰ এই যিখিনি ভেকেণ্ট পোষ্ট আছে, যিখিনিৰ এগেইনষ্টত তেওঁলোকে এডভাৰটাইজ কৰিছিল, সেই পোষ্টখিনি তেওঁলোকে ফিল আপ কৰে, আৰু আগলৈ আৰু যিখিনি নেকি ভেকেঞ্চি আছে সেইখিনিৰো যাতে তেওঁলোকে এডভাৰটাইজ দি কিনে
আমাৰ BTC অঞ্চলৰ যি শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাক তেওঁলোকে যাতে শক্তিশালী কৰি আগবঢ়াই লৈ যায় তাৰে প্ৰতি তেওঁলোকলৈ আহ্বান থাকিল। বিগত 5 বছৰত অসমত যি ধৰণে নিযুক্তি প্ৰক্ৰিয়া তেওঁলোকে চলাই গৈছে সেইখিনি খুবেই আদৰণীয় আৰু ইতিমধ্যে তেওঁলোকে 5,500 পোষ্ট তেওঁলোকে ফিল আপ কৰিলে। 4,500 পোষ্ট ফিল আপ কৰা তেওঁলোক পথত আছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে যেনেকৈ কাম কৰি আছে তাৰ কাৰণে সেই চৰকাৰক আমি ধন্যবাদ জনাবই লাগিব। কিন্তু সেই একে সময়তে আমাৰ BTCত যি ধৰণে নেকি মেক BTC গ্ৰেট এগেইন বুলি শ্লোগান দি কিনে এই চৰকাৰখন আহিল, তাৰপিছত যি ধৰণে তেওঁলোকে তৎপৰতা দেখুৱাব লাগিছিল আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টসমূহত থকা যি ভেকেঞ্চিসমূহ আছে ভেকেণ্ট পোষ্টসমূহ ফিল আপ কৰাৰ ক্ষেত্ৰত যি ধৰণৰ নেকি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেই ক্ষেত্ৰত তেওঁলোক আজিলৈ ব্যৰ্থ আৰু কোনো ধৰণৰ ইনিচিয়েটিভ তেওঁলোকে লোৱা আমি দেখিবলৈ পোৱা নাই। নিৰ্বাচনৰ পূৰ্বে যদি এওঁলোকে আমাৰ এই সমস্যাটো সমাধান কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আমি ইয়াতে 13,000 এপ্লিকেণ্ট আছোঁ। বিগত নিৰ্বাচনতো আমি প্ৰমোদ বড়ো চৰকাৰৰ কাৰ্যকালত যি ধৰণৰ ইনিচিয়েটিভ লৈছিলোঁ আৰু সেই ক্ষেত্ৰত আমি যথেষ্টখিনি সফল হৈছোঁ। এইবাৰ নিৰ্বাচনতো আমি তেনেকুৱা বলিষ্ঠ পদক্ষেপ ল'বৰ কাৰণে আমি নিশ্চয় চিন্তা কৰিম। কাৰণ এতিয়া চাওক গভমেণ্টত যি থাকে গভমেণ্টে যদি আমাৰ ৰাইজৰ কথাবিলাক নুশুনে তেনে ক্ষেত্ৰত আমি গভমেণ্টৰ এগেইনষ্টত যাবই লাগিব আৰু নিৰ্বাচনত সেই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।